টংলাত উদ্বোধন কৰা হ'ল সুৰেন ফ্লুটৰ নামেৰে এখন বাদ্যযন্ত্ৰ দোকান। সংগীতৰ লগত জড়িত লোকসকলৰ বাবে এটা ভাল খবৰ, কিয়নো শুকুৰবাৰে টংলাত উদ্বোধন কৰা হ'ল সংগীত বাদ্যযন্ত্ৰৰ সকলো সামগ্ৰী উপলব্ধৰ এখন নতুন প্ৰতিষ্ঠান। টংলাৰ ষ্টাইল বজাৰৰ কাষত অৱস্থিত সুৰেন ফ্লুটৰ নামেৰে নামাকৰণ দোকানখন উদ্বোধন কৰে ভেৰগাঁও মহকুমা আৰক্ষী বিষয়া দুৰ্গা কিংকৰ শৰ্মাই। হয়, আপুনি সংগীত শিল্পী নেকি বা গীত মাতৰ সৈতে আপোনাৰ এক বিশেষ সম্পৰ্ক আছে নেকি বা বাদ্যযন্ত্ৰ আপুনি ভাল পায় নেকি? তেনেহ'লে আপোনালোকৰ বাবে এক ভাল খবৰ, কিয়নো সুৰেন ফ্লুটে মুকলি কৰিছে তেওঁলোকৰ এক নতুন বিপণী আমাৰ ওদালগুৰি জিলাৰ টংলাৰ যি মঙলদৈ ফুটিয়াচাং পথৰ ইউকো বেংকৰ ঠিক সমীপতে সুৰেন ফ্লুটে মুকলি কৰিছে তেওঁলোকৰ নতুনকৈ মিউজিকেল মাৰ্ট। বিভিন্ন বাদ্যযন্ত্ৰ, গীটাৰ, হাৰমনিয়ামকে আদি কৰি ঢোল আৰু বিভিন্ন যি আধুনিক বাদ্যযন্ত্ৰ, সেই বাদ্যযন্ত্ৰ উপলব্ধ হ'ব। বিশেষ ৰেহাইৰ মূল্যত তেওঁলোকে উপলব্ধ কৰাব এই বিভিন্ন বাদ্যযন্ত্ৰসমূহ। এক আচলতে মডাৰ্ণ মাৰ্ট আমাৰ ওদালগুৰি জিলাত হয়তো পোনপ্ৰথমবাৰৰ বাবে এনেদৰে এক বহল ভিত্তিত তেওঁলোকে সুৰেন ফ্লুটে মুকলি কৰিছে এনেদৰে মডাৰ্ণ এখন মিউজিকেল মাৰ্ট। পূৰ্বতে তেওঁলোকৰ যদিও টংলা বজাৰ খোলাস্থিত তেওঁলোকৰ সুৰেন ফ্লুট নামৰ দোকানখন আছিল, তাতকৈ বহু আচলতে উন্নত মানদণ্ডৰ বাদ্যযন্ত্ৰসমূহ উপলব্ধ হ'ব এইখন মিউজিকেল মাৰ্টত। খুব ভাল প্ৰতিষ্ঠান। এই আচলতে ব্যৱসায়ৰ লগত এটা সেৱা জড়িত হৈ আছে। এইটো অকল ব্যৱসায় নহয়, সেৱাও হয়। যিহেতুকে টংলা বুলি ক'লে, টংলাৰ প্ৰতীক বুলি ক'লে ক্ৰীড়া, সংস্কৃতি, খেল আৰু গোটেইখিনি শিক্ষা, গোটেইখিনিয়ে জড়িত হৈ আছে। আচলতে আগত টংলাত কাৰণে খুব সৌভাগ্য আছিলে যেতিয়া বিশেষকৈ টংলাত আমাৰ উজনি অসমৰ বহুতো ল'ৰা ছোৱালী খেলিবলৈ আহিছিলে, লগতে পঢ়িছিলে। এতিয়াও এটা এনেকুৱা পৰিৱেশ পাব আৰু ইয়াত বহুতখিনি সাংস্কৃতিক জগতৰ লগত বহুতখিনি মানুহ জড়িত হৈ আছে। বাদ্যযন্ত্ৰী বহুতো আছে, তেওঁলোকৰ লগত প্ৰায় যোগাযোগ হৈ থাকে। বিভিন্ন শিল্পী আছে, তেওঁলোকৰ কাৰণে সুলভ মূল্যত লগতে গুণগত মানদণ্ডৰ মিউজিকেল ইনষ্ট্ৰুমেণ্ট পাব, সেইটো আমি আশাবাদী, সকলোৱে আশাবাদী। আৰু কমলেশ্বৰ ইতিমধ্যে নিজেও এজন খুব ভাল ব্যৱসায়ী হোৱাৰ লগতে টংলাৰ কাৰণে সেৱা আগবঢ়াই থৈছে। মই ইয়াৰ আগৰ দোকানখনৰ পৰা লৈ গৈছিলোঁ মোৰ ভতিজাৰ কাৰণে, আৰু খুব ভাল গুণগত মানদণ্ডৰ বস্তুবিলাক পাব। এইখিনিয়ে ব্যৱসায়িক সাফল্যৰ লগতে টংলা ৰাজ্যে যাতে ইয়াৰ পৰা সুবিধা লাভ কৰিব পাৰে সেইখিনিকে কামনা কৰিছোঁ। ধন্যবাদ। মংগল কৰক, বৰ আশা কৰি এইটো কৰিছে সি। তাৰ দেউতাকো মোৰ তাতে আছিল। আপুনি আশীৰ্বাদ প্ৰদান কৰিছে, কিনিব লাগিছে এওঁলোকৰ নতুন দোকান। দোকান এখন লৈছে, গতিকে সেই তাতে হেৰি হয়, ভাল হয়, তাৰে কামনা কৰি। উদ্বোধনী অনুষ্ঠানত সাংবাদিক সাজিদ খানকে ধৰি অঞ্চলটোৰ একাংশ সংগীত শিল্পী, গুণীজন আৰু সংগীত অনুৰাগীসকল উপস্থিত থাকে। উল্লেখযোগ্য যে উক্ত দোকানখনত গীটাৰ, কীবোৰ্ড, তবলা, ঢোল, বাঁহী আৰু বহুতো সংগীত বাদ্যযন্ত্ৰ উপলব্ধ হ'ব, যি নতুন আৰু অভিজ্ঞ সংগীতজ্ঞসকলৰ বাবে এক অন্যতম প্ৰতিষ্ঠান হ'ব। তো আজি অপেনিং কৰিলোঁ। তো আপোনাৰ অলৰেডি মই বাহিৰৰ এই যে কি কয় নলবাৰীৰ পৰা একযোৰ ঢোল লৈ গ'ল অলপ আগত, ঠিক আছে। মই চেষ্টা কৰিম, এইটো মোৰ এটা সপোন আছিল সৰুৰে, যে মই টংলাত কিবা এটা কৰি থৈ যাম। আৰু এইটো আজি মোৰ আপোনালোকৰ আশীৰ্বাদত, ৰাইজৰ আশীৰ্বাদত এইটো মই সফল কৰিব পাৰিছোঁ, ঠিক আছে। পৰম পিতাৰ আশীৰ্বাদ আছে, মা দেউতাৰ আশীৰ্বাদ আছে, চবৰে লাগিব ৰাইজৰ আশীৰ্বাদ। তাৰ লগত মই সকলোকে মানে টংলাবাসীৰ লগত অসমবাসীও হেৰি মই জনাই আছোঁ, যিখিনি পাৰিম মাল সামগ্ৰী আমাৰ বাদ্যযন্ত্ৰ এই কোৱালিটিটো মেইনটেইন কৰিব খুজিম আৰু যিমান চিপ ৰেটত পাৰোঁ এইখিনি আগবঢ়োৱাৰ চেষ্টা কৰিম। আপোনাৰ অসমৰ কোন প্ৰান্তৰ পৰা আহি ইয়াৰ পৰা বৰ্তমান আজিতো ডেলিভাৰী দিলোঁ অলপ আগত বিউডুল একযোৰ, ঠিক আছে। এই ভাইটিয়ে ৰিপৰ্টিং কৰিছে,
তাৰপিছত আৰু আছে হোটেলত আহি তেওঁলোকে বাহিৰৰ পৰা আহিছেতো ৰাতি ট্ৰেইনত, তেওঁলোকে এতিয়া বৰ্তমান হোটেলত আছে, ৰেষ্ট কৰি আছে। মাৰ্কেটত কেনেকুৱা চাহিদা আছে আমাৰ এই টংলা বা ওদালগুৰি জিলাত লোকসকলৰ সংগীত জগতৰ ক্ষেত্ৰত লোকসকলে কেনেকুৱা পাইছে আপুনি? টংলা মানে কি আপোনাৰ ওদালগুৰি আৰু এই দৰং ডিষ্ট্ৰিক্টৰ ভিতৰত আমাৰ মিউজিকেল ইনষ্ট্ৰুমেণ্টৰ বহুত চাহিদা আছে। বেছিকৈ আপোনাৰ এই অঞ্চলৰ ভিতৰত, এইটো অঞ্চলৰ ভিতৰত ওদালগুৰি আৰু দৰং ডিষ্ট্ৰিক্টৰ পুৰণা মানে যিটো আগৰ পৰা যিটো হেৰি আছে, আমাৰ দেউতাও সংগীতৰ হেৰি আছিল, এতিয়া আমাৰ বংশ পৰম্পৰা মই চলাই আছো। এইটো ককা দেউতাও কৰিছে, সুৰেন নামটো আমাৰ ককা দেউতাৰে, তেওঁৰ পৰা দেউতাই কৰিছে, এতিয়া মই চলাই আছো আজি 30 বছৰ ধৰি। আৰু এই দোকানখনৰ এড্ৰেছটো সম্পূৰ্ণ এড্ৰেছটো আপোনাৰ পুলিচ পইণ্টৰ, টংলা পুলিচ পইণ্টৰ পৰা আপোনাৰ ইউকো বেংকৰ অপজিট MB ৰোড, লগত ষ্টাইল বাজাৰ আছে, ঠিক আছে, ফাৰ্ষ্ট ফ্ল'ৰ, ঠিক আছে, ঠিক আছে। কি ক'ব এইটো? জয়গুৰু, আমি এইটোৱে ক'ব বিচাৰিছোঁ যে তেওঁৰ যিহেতু দোকান, আগৰ পুৰণা দোকান এটা আছে, তেওঁৰ পৰা 2007ত মই হাৰমনি লৈছিলোঁ, এতিয়াও বজাই আছোঁ, একেই আছে, মোৰ নাতিনীও বজাই আছে। আৰু এইটো দোকান নতুনকৈ শ্ব'ৰুম কৰিছে আমাৰ পৰম দয়াল পৰম প্ৰেমময় দেওঘৰত ঠাকুৰবাৰীৰ পৰা নিৰ্দেশ আশীৰ্বাদ লৈ তেওঁ এইটো খুলিছে। আজি অপেনিং হ'ল আৰু ধুনীয়াকৈ আমি প্ৰাৰ্থনা কৰিলোঁ ৰাতিপুৱাৰ পৰা, আমাৰ যিখিনি কীৰ্তন ভজন এইবিলাক কৰি আজি মানে অপেনিং হ'ল। আমি ছাৰ আহিছে, যুৱ ছাৰ, তোমালোকেও আহিছা, ধন্য কৰি দিলা। মানে ল'ৰা ছোৱালীবিলাকে আজিকালি মোবাইল বা তেওঁলোকৰ এনেকুৱা যে আসক্তি থাকে, এই গীত মাতত যদি জড়িত কৰি ৰাখে তাৰ পৰা দূৰ কৰি ৰাখিব পাৰি নেকি? এইটো মানে একদম বিৰাট এটা ভাল নেচা, মোবাইল চাব নোৱাৰিব, তেওঁলোকক প্ৰেক্টিচৰ কথা থাকিব, তেওঁলোকক মই ভাবোঁ সৰুৰে পৰা কিবা না কিবা বাদ্যযন্ত্ৰৰ লগত জড়িত কৰি দিব লাগে। এইটো ভালে লাগিছে। আগতে তেওঁলোকৰ সুৰেন ফুড নামৰ এটা দোকান আছিল সৰুকৈ, এতিয়া মেইন ৰাস্তাৰ লগতে আমাৰ MB ৰোডৰ লগতে ইউকো বেংকৰ অপজিটত যিটো মাৰ্ট খুলিলে নতুনকৈ ফাৰ্ষ্ট ফ্ল'ৰত, এইটো আমাৰ ভালে হৈছে, ডেভেলপড হৈছে। আৰু আমি সচৰাচৰ টংলা এনেকুৱা মিউজিকেল ইনষ্ট্ৰুমেণ্টবিলাক পোৱাত অলপ আমাৰ অসুবিধা হয়, কিন্তু এইটো হোৱাত আমাৰ এটা সুবিধা হৈছে। যিবিলাক সংগীত জগতৰ লগত ইনভল্ভ আছে, যুক্ত আছে, তেওঁলোকৰ অলপ সুবিধা হ'ব, বাহিৰত যাব নালাগে ইনষ্ট্ৰুমেণ্টবিলাক কৰি কিনিবৰ কাৰণে। এইটোলৈ আমি শুভেচ্ছাও দিছোঁ মালিকক, এনেকৈ আমাৰ যদি বস্তুবিলাক সুবিধা পাই যাওঁ আমাৰ ভাল হয়।